আপোনালোকে ভাবে চাগে মই জিম যাওঁ হেল্ডি লাইফষ্টাইল ফ'ল' কৰোঁ বুলি। নাই ভাই, সদায় শুই উঠি 10 মিনিট চিন্তা কৰোঁ যে জবটো ইস্তিফা দি দিওঁ নেকি। কিন্তু আকৌ মনত পৰে যে মাহৰ শেষকেইটা দিন আৰু হাতত আছে মাত্ৰ এইকেইটা টকা। গতিকে বলক অফিচলৈ যাওঁ। গুৱাহাটীৰ ট্ৰাফিক আৰু মোৰ জীৱনৰ উন্নতি দুয়োটাৰে গতি একেই। চাব দেই, অফিচ পাওঁতে 5 মিনিট দেৰি হ'লেই মেনেজাৰে এনেকৈ চাব যেন মই তেওঁৰ সম্পত্তিয়ে লিখাই লৈছোঁ। কিন্তু মনত দুখ থাকিলেও মুখত এটা আই এম ভেৰি প্ৰডাক্টিভ হাঁহি ৰাখিব লাগে। এতিয়া লেপটপ খুলি খুব স্পীডত টাইপিং কৰিম যাতে মেনেজাৰে ভাবে মই বহুত কাম কৰি আছোঁ। আৰু মেনেজাৰে কি কৈ আছে মই একো বুজা নাই, কিন্তু মাজে মাজে ৰাইট একজেক্টলি বুলি ক'ব লাগিব। গোটেই দিনটোৰ একমাত্ৰ ভাল লগা কাম খোৱা। অফিচৰ কামৰ বাবেই যিমান উৎসাহ নাথাকে লাঞ্চ ব্ৰেকলৈ সিমানেই উৎসাহ থাকে। এতিয়া লেপটপ স্ক্ৰীণত এটা দুটা দেখিছোঁ। এই সময়খিনিতে মোৰ চৰকাৰী চাকৰিৰ কথা বৰ মনত পৰে। কিয় যে ভালকৈ নপঢ়িলোঁ। 8 বাজি গ'ল, এতিয়া অলপো পলম নকৰোঁ। যদি মেনেজাৰে পিছফালৰ পৰা মাত লগায় তেন্তে মই শুনিও নুশুনা ভাও ধৰি পলাম। কাইলৈ আকৌ একেখিনি নাটক কৰিবলৈ ঘূৰি আহিম। বাই বাই।